হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু SSC 2026-ৰ যিটো আমাৰ ভেকেঞ্চিৰ এক্সাম চলি আছে, এই এক্সামটোৰ মাজতে যোৱাকালি মানে 4 তাৰিখ আৰু লগতে আজি 5 তাৰিখ এটা চেণ্টাৰত খুবেই বেছি প্ৰব্লেম হোৱা দেখা গৈছে আৰু এক্সাম কেঞ্চেল হৈছে। যোৱাকালি আমাৰ 3টা ভাগত যিটো আমাৰ শ্বিফ্ট হয়, ফাৰ্ষ্ট শ্বিফ্ট, ছেকেণ্ড শ্বিফ্ট আৰু থাৰ্ড শ্বিফ্ট, তো গোটেইকেইটা শ্বিফ্টৰে খেলি মেলিৰ বাবে কেঞ্চেল হোৱা দেখা গৈছে। আৰু এই এক্সাম চেণ্টাৰটো ক'ত আছে বুলি কওঁতে তোমালোকক মই জনাই দিওঁ, এইটো আছে খাৰগুলি ৰোড, গড়চুক, গুৱাহাটী 781035। আৰু ইয়াৰ নামটো হ'ল, চেণ্টাৰটোৰ নামটো হ'ল স্কলাৰ্ছ ইনষ্টিটিউট অফ টেকন'লজি এণ্ড মেনেজমেণ্ট, আৰু ছুটিকৈ ক'লে SITM। এই চেণ্টাৰটোত যিসকল কেণ্ডিডেট পৰিছা, আজি হওক বা যোৱাকালি হওক, তেওঁলোকৰ মানে অলৰেডি যিসকলৰ এক্সাম কেঞ্চেল হৈছে, তেওঁলোকৰ মাজত বহুতে মোলৈ ফোন কৰিছে যে দাদা আমাৰ এক্সামটো কেঞ্চেল হ'ল, আমি বহুত দূৰৰ পৰা গৈছিলোঁ, নগাঁৱৰ পৰা গৈছিলোঁ, শিলচৰৰ পৰা আহিছিলোঁ, চ' এতিয়া আমাৰ এক্সামটো আকৌ কণ্ডাক্ট কৰাবনে বা আমাৰ বহুখিনি লোকচান হৈছে, এনেকুৱা বহুখিনি কথা শুনিছোঁ। চ' মই ইয়াতে এটা কথা কওঁ শুনা, এইটো সম্পূৰ্ণৰূপেৰে তেওঁলোকৰ দোষত হৈছে আৰু অফিচিয়েলিভাৱে কেঞ্চেল হোৱাৰ নিচিনাই এটা পৰ্যায় হৈছে। গতিকে তোমালোকক এটা কথা কৈ দিওঁ, তোমালোকে 1% চিন্তা কৰিব নালাগে যে এক্সামটো কেঞ্চেল হ'ল আৰু নহ'ব। যিহেতু 27 এপ্ৰিলৰ পৰা আমাৰ এতিয়ালৈকে এক্সাম চলি আছে, আৰু যোৱাকালি যদিও সেই চেণ্টাৰটোত প্ৰব্লেম হৈছে, বাকী কিন্তু আমাৰ চেণ্টাৰবিলাকত খুব সুন্দৰকৈ এক্সাম চলি আছে। কিন্তু তাৰে মাজত এণ্টেলিনা বুলি যিটো চেণ্টাৰ আছিল, তাতে থাৰ্ড শ্বিফ্টত সেই প্ৰব্লেমটো দেখা গ'ল। মানে হয়তো টাইম তেওঁলোকে মিলাব নোৱাৰিলে, যিটোৰ বাবে এক্সামটো পাতিব নোৱাৰিলে। কিন্তু তাৰ বাদে চবতে আমাৰ এক্সামটো খুব সুন্দৰকৈ চলি আছিলে। গতিকে তোমালোকে চিন্তা কৰিব নালাগে যে আমাৰ এই চেণ্টাৰটোত এই প্ৰব্লেমটো হ'ল বা আমাৰ কেণ্ডিডেটৰ এইখিনি প্ৰব্লেম হ'ল, চ' ইয়াৰ পিছত আৰু এক্সাম নহ'ব নেকি। তো মই এটা কথা কওঁ, ইয়াৰ পিছত এক্সাম তোমালোকৰ 110% হ'ব। এইটো অফিচিয়েলিভাৱে যিহেতুকৈ কালি কৈছেই, তাতে মোক কেণ্ডিডেটে ক'লে যে যিটো চেণ্টাৰত এটাও এক্সাম কণ্ডাক্ট নহ'ল, তেওঁলোকে কৈছে যে তেওঁলোকে অলৰেডি ন'টিছ বা মেছেজ পঠিয়াই দিছে NER-লৈ, যিটো আমাৰ অসমৰ হেড অফিচ SCSCৰ দিছপুৰ NER-লৈ পঠিয়াই দিছে। আৰু তাতে যিহেতুকৈ ডাটাটো গৈ পাইছে, তো 2 এদিনৰ পিছতে তেওঁলোকে 100% ৰিছপন্স দিব, আৰু দিয়াৰ পিছত অফিচিয়েলিভাৱে তোমালোকক ন'টিছ দিব, আৰু দিয়াৰ পিছত তোমালোকৰ এক্সামটো কেতিয়া কণ্ডাক্ট হয় আৰু লগতে কেনেকৈ পাতে তেওঁলোকে সেইটো জনাই দিব। চ' 1% চিন্তা কৰিব নালাগে যে আমি আৰু এক্সাম দিবলৈ নাপাম বুলি। তোমালোকে এটা কাম কৰা, যিসকলে দূৰৰ পৰাও আহিছা তেওঁলোকেও উভতি যোৱাগৈ ঘৰলৈ, আৰু লগতে তোমালোকে এতিয়া পঢ়া বাদ দিব নালাগে। তোমালোকে যিদৰে প্ৰিপাৰেশ্যন চলাই পেলাই এক্সামটো দিবলৈ গৈছিলা, এতিয়াও সেইদৰে তোমালোকে ৰেডি থাকা, এক্সামটো দিবলৈ যোৱা আৰু সুন্দৰকৈ এক্সামটো দিয়া। কাৰণ এটা কথা, যিহেতুকৈ নতুন কোম্পানী এটাই এই প্ৰচেছটো কৰাই আছে, তো বহুত সাল সলনি বা বহুত ডিফেক্ট হোৱা দেখা গৈছে। কিন্তু এটা কথা, নিজৰ কামটো নিজে কৰিবই লাগিব, আৰু বেলেগত যিহেতু এক্সাম চলি আছে, ইয়াৰ মাজতে এক্সামটো আমাৰ শেষ হ'ব। গতিকে ইমান চিন্তা কৰিবলগীয়া কথাও নাই। আৰু এইকেইটা দিছে অফিচিয়েলিভাৱে বুলিয়ে দিছে, কিন্তু এতিয়ালৈকে SSC GDৰ অফিচিয়েলত তেনেকুৱা ন'টিছ অহা নাই। আহিলে মই নিশ্চয় জনাই দিম। আৰু তোমালোকক এটা কথা কওঁ, তোমালোকে যিসকলৰ এই প্ৰব্লেমটো হৈছে, তেওঁলোকে কমেণ্ট কৰা কেণ্ডিডেটখিনি কাৰ তেনেকৈ এক্সাম কেঞ্চেল হৈ গ'ল, মেল হওক ফিমেল হওক। আৰু তোমালোকে পাৰিলে নিজৰ যিটো ইমেইল ID, এক্টিভ ইমেইল ID, মানে যিটো দিয়া হৈ আছে SSC এপ্লাই কৰোঁতে, সেই ইমেইল IDটো তোমালোকে পাৰিলে চেক কৰি থাকা, মানে সঘনাই চেক কৰা, যাতে কিবা আপডেট আহিলে তোমালোকে তাৎক্ষণিকভাৱে পোৱা। হয়তো তেওঁলোকে এনেকুৱাও কৰিব পাৰে, কেণ্ডিডেটখিনিক মিলাই এক্সাম পাতাই থাকিব পাৰে, মানে 2 এদিনৰ পিছত সিজনৰ এনেকৈ কৰি হয়তো এক্সাম মিলাইও থাকিব পাৰে। গতিকে তোমালোকে চেক কৰি থাকা, যিহেতু এইবাৰ প্ৰচেছ বহুত সাল সলনি, আৰু বহুত মানে প্ৰব্লেমো হৈছে। চেণ্টাৰকেইটাত এক্সাম কণ্ডাক্ট কৰা মানুহখিনিও ঠিক নহয় বুলিয়ে ক'ব লাগিব। কালিতো তেনেকুৱা বহুত হাই হুলস্থুল হৈয়ে গৈছে। চ' একো টেনশ্যন কৰিব নালাগে, মই তোমালোকক এটা সৰু আপডেট দিলোঁ। বাকী আমি আপডেটতে থাকিম, জড়িত থাকিবা জব এণ্ড ডিফেন্সৰ লগত। আৰু পাৰিলে ভিডিঅ'বিলাক শ্বেয়াৰ কৰা আৰু ছাবস্ক্ৰাইব কৰি বেল আইকন অল প্ৰেছ কৰি জড়িত হৈ লোৱা। ধন্যবাদ। জয় আই অসম।